আমার মিডিয়ার যোগেদি অসম তথা গোটেই ভাৰতবৰ্ষৰ দিনদৰজী ৰাইজসকলক অভিনন্দন জনাব বিচাৰিছোঁ যে আপোনালোকে আমাৰ মাদ্ৰাছা পালে যি সুদৃষ্টি ৰাখে আপোনালোকৰ এই সুদৃষ্টি ৰাখাত আল্লাহ পাক পৰদিগাৰ কবুল কৰক। আমি আজি যি পদক্ষেপ লৈছোঁ, আমাৰ যিখন সভা হৈ গ'ল, সেইখন সভা হৈছে অভিভাৱক সভা। আমি আগতে এনেকুৱা সভা হোৱা নাছিলে। যোৱা বছৰৰ পৰা আমাৰ কমিটিয়ে এই পদক্ষেপ লৈছে যে প্ৰত্যেক বছৰ দুবাৰ অভিভাৱক সভা পাতিব লাগে। যোৱা বছৰ পতা হৈছে আৰু এই বছৰৰ প্ৰথম অভিভাৱক সভা আজি অনুষ্ঠিত কৰা হ'ল। কিন্তু ইয়াত আমি এটা কাম কৰিছোঁ যে আমাৰ ইয়াৰ মাদ্ৰাছাত প্ৰায় 13শ ল'ৰা আছে। সকলো ল'ৰাৰ অভিভাৱক যদি একেলগে মতা হয় তেনেহ'লে অলপ অভিভাৱকসকলৰ কষ্ট হয়, তেওঁলোকৰ টকা মেলাত অলপ কষ্ট হয়। গতিকে আমি দুটা ভাগে ভাগ কৰি লৈছোঁ। আজি যিটো অভিভাৱক সভা হ'ল, এই সভাটো হৈছে খালি দিনীয়াত আৰু হাফিজি শাখাৰ। এই দিনীয়াত আৰু হাফিজি শাখাৰ যিমান ল'ৰা ইয়াত আছে, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ইয়াত আছে। আমাৰ দাৱতক সঁহাৰি জনাই উত্তৰ পূৰ্বাঞ্চলৰ পৰা গাৰ্জেনসকল আহি ইয়াত উপস্থিত হৈছিল। তেওঁলোকক লৈ আমি সভা কৰিলোঁ আৰু সভাটো বৰ ধুনীয়া হিচাপে পৰিচালনা কৰা হৈছে, চলিছে। সেইকাৰণে আমি আমাৰ অভিভাৱকসকল তথা আমাৰ কাৰ্যকাৰী কমিটিৰ মেম্বাৰ, আমাৰ শিক্ষকসকলক ধন্যবাদ উদযাপন কৰিছোঁ। লগতে আমাৰ ইয়াত বিভিন্ন ধৰণৰ নতুন নতুন পদক্ষেপ লোৱা হৈছে, তেনেকুৱা আপোনালোকক আগতেও আমি জনাইছোঁ। আজিও আকৌ ক'ব বিচাৰিছোঁ যে ইয়াত কম্পিউটাৰ শিক্ষা প্ৰশিক্ষণ লোৱাৰ কেন্দ্ৰ খোলা হৈছে। 25টা কম্পিউটাৰ ইতিমধ্যে আমি নিয়োগ কৰিছোঁ আৰু 25টা লোৱাৰ আমাৰ কমিটিয়ে প্ৰস্তাৱ লৈছে। লগতে এই 2-3 দিন আগতে আপোনালোকক জনাইছোঁ যে আমাৰ ইয়াত টেলেণ্ট 20 নামৰ এটা অনুষ্ঠান খোলা হৈছে। আমি ক্লাছ 8ৰ পঢ়া শুনা আৰম্ভ কৰিছোঁ পৰহি। আৰু দ্বিতীয়তে আমাৰ ইয়াত ল'ৰাবিলাকৰ টকা মেলাৰ কাৰণে ঘৰৰ কামো চলি আছে। ল'ৰাবিলাকে খেলা ধূলা কৰাৰ কাৰণে আমি ফিল্ডৰ ব্যৱস্থা কৰি আছোঁ। বিভিন্ন ধৰণৰ পদক্ষেপ মাদ্ৰাছা কমিটি লৈছে।